নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল এইখন অসম চৰকাৰৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ চিঠি। এই চিঠিখন ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা প্ৰত্যেকখন এই ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামলৈকে আহিছে। অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। চিঠিখনৰ বিষয়বস্তুটো হৈছে আইডেণ্টিফিকেশ্যন অফ এবচেণ্টি টিচাৰ। এতিয়া এই আৰু এটা ছাবজেক্ট আছে মাইনুটছ অফ দি ৰিভিউ মিটিং অফ ডুমডুমা co-district shared by Honorable Chief Minister Assam in the Chief Minister Secretary Dibrugarh on 25 January 2025 অৰ্থাৎ 25 জানুৱাৰী 2025 তাৰিখৰ যি মাইনুটছৰ ওপৰত ভিত্তি কৰি এই চিঠিখন আহিছে। চিঠিখনত কি কোৱা হৈছে চাওক। মেডাম, in enclosing a copy of minutes of the review meeting at point number 8.3 shared by Honorable Chief Minister Assam, I am directed to request to take necessary action to identify the absentee teachers, if any, under your jurisdiction, and if found to be absent continuously, action may be taken for pay cut for the days of absence. অৰ্থাৎ কোনোবা শিক্ষক যদি absent আছে আৰু কণ্টিনিউয়াছলি যদি absent আছে তেতিয়াহ'লে তেখেতৰ কি কৰা হ'ব? পে কাট কৰা হ'ব, অৰ্থাৎ দৰমহা কৰ্তন কৰা হ'ব। এতিয়া ইয়াক লৈ আৰু এখন চিঠি আছে। এইখন হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি। আৰু চিঠিখন প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ স্কুল কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং, ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং। এতিয়া এই চিঠিখনৰ প্ৰকাশ পাইছে 13/6/2025 তাৰিখে। ইয়াৰ ছাবজেক্টটো চাবৰ কাৰণে চেষ্টা কৰক। ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টি, অৰ্থাৎ এই এবচেণ্টি টিচাৰৰ কথা কোৱা হৈছে। ইয়াতে কফ লেটাৰ নাম্বাৰ দিয়া হৈছে। তাৰপিছত ইয়াতে চাওক, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই উড লাইক টু ফৰৱাৰ্ড হেয়াৰ উইথ এ কপি অফ লেটাৰ এলং উইথ দি এনক্ল'জ ৰিচিভ ফ্ৰম দি গভ in connection with the minutes of the review meeting of Damdama co-district shared by Honorable Chief Minister Assam in the Chief Minister's Secretariat Dibrugarh on 25 January 2025. File letter number Imano. In this regard, Gov has directed to take necessary steps to identify the absentee teacher, if any, under your jurisdiction, and if found to be absent continuously, action to be taken for pay cut for the days of absentee. অৰ্থাৎ এখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা আহিছে। আৰু যদি কোনোবা এবচেণ্টি টিচাৰ আছে তেওঁলোকৰ মানে ধৰ ফাউণ্ড কৰিব দিছে, বিচাৰি উলিয়াব দিছে, আৰু তাৰ ওপৰত পে কাট বা তেনেকুৱা ধৰণৰ এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে আমি যদি শিক্ষা ক্ষেত্ৰত এবচেণ্ট থাকোঁ কিবা কাৰণত, তেতিয়াহ'লে কি হ'ব পাৰে? শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা কৰ্তন হ'ব পাৰে। গতিকে ভিডিঅ'টো আপোনালোকলৈকে আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।